এতিয়া ঘৰলৈ গৈ পিছফালৰ বাৰান্দাখনতে টকাকেইটা ফান ফানকে মেলি ল'ম। তাৰপিছত এটিকে ঘণ্টি কৰি দেখুৱাম চবেই শুনাকে। তাৰপিছত চাই ল'ম কোনটোৱে মোক নমতাকে থাকে, কোনজনী ফেহুলিয়ে ফেচ পাতি থাকে। ক'ৰ পৰা আহিলেগে বৰমা? কলৈনো যাবা আৰু? আজি বহুত দিনৰ মূৰত মোৰ ভাগৰ সাঁচতীয়া টকা কেইটামান উলিয়াই আনিবলৈ গৈছিলো। দৰমহা টকা। বুঢ়ী ৰাম পিতাহী দেই, এনেই বৰ দৰমহা পোৱাজনী। বৃদ্ধ পেঞ্চনৰ পইচা কেইটা সাঁচি সাঁচি থৈছিলে চাগে কেইটামান, তাকে উলিয়াই আনি চাগে। কথা কৈছে শুনা, বোৱায়েকক যাদু কৰাজনী। ৰাতিপুৱা পইচা চুবলৈ পাইছে যে বুঢ়ী আজি একেবাৰে কথা মিঠা মিঠা ওলাইছে। আপোনাক ঘৰত বিচাৰি গোটেইখন আগফাল পিছফাল চলাত কৰিলো, নেমু বাৰীলৈকে পালোগে। কলৈ গৈছিলে মোক নোকোৱাকে? ইহে নাজানে যেনিবা মই কলৈ গৈছিলো। বেলেগ দিনত জলৈ গ'লেও খবৰে নাথাকে ইয়াৰ। আজি টকা কেইটা আনিবলৈ গৈছিলো বুলি গম পাই ৰাস্তাত আগুচি ধৰি এখন চল চাতুৰি কৰিছে। ইও কম চেনা বস্তু নহয়। কেলে কি হ'ল? ইমানকে হাবাথুৰি খাই ফুৰিছ যে? আজি হঠাতে বৰ বেছিকে মৰম চেনেহ জাগিলে নি মাৰলে? মানে টকা তেইকা মায়ে গমেই পাই গ'ল দেখোন। আজি কেনেকে খোজোগে বাৰু এতিয়া? বয়সটো থাকোতে ধনী ঘৰ ছোৱালী এজনী চাই বিয়াখন পাতি ল'বলৈ নজনাতো এইটো মোৰ ভাগৰ টকা কেইটালেহে আশা কৰি থাকে। খাবি ৰ মাৰ বৃদ্ধ পেঞ্চনৰ টকা। অ মা, লাহে লাহে যাওকচোন, অকণমান পৰি ল'ব আপুনি। বেলেগ দিনা তই গাড়ীত উঠাই লৈ ঘূৰাই লৈ ফুৱ হ'বলা মোক। এইটো ৰাস্তাই যে মাৰে সদায় 500-600 বাৰ অহা যোৱা কৰি থাকো ৰাতিপুৱা গধূলি। দেখি পোৱা নাছিলি তই আগতে? হে আজি দেখোন কথা ক'বই নোৱাৰি, মুখতে ধৰিছে। কি কৰোঁ হয়, যেনেকে হ'লেওতো 500 টকা এটা ওলাবই লাগিব। আপোনাক কথা এটা কম বুলি ভাবি কোৱাই হোৱা নাই। এইবাৰ মই বিয়াত ধনী ঘৰ ছোৱালী এজনীৰ লগত কথা পাতিছো। এইবাৰ বিয়াত ফিক্স। এইহাল সকা হাতখিনি হাল এহাল কি মোৰতো কৈ থাকে জানো দিনৰ দিনডাল। ঘৰৰ ভিতৰতে সোমাই কুটুং টুং খাটাং টাং কুটুং টুং খাটাং টাং। মাতো বুলি ক'লেও চল এটা নোপোৱা হৈছো। দিবলৈ মন নাথাকিলেও হাতত টকা কেইটামান গুজি দিব লাগিব, নহ'লে ডাঙৰ পোনাই কি কৰে ঠিক নাই। বেয়াকে খং উঠি আছে যেন লাগিছে। ডাঙৰ পোনা, ডাঙৰ পোনা। কৈ যাওক, কিবা কথা আছে যদি। বেলেগ কাম আছে মোৰ। টকা কেইটামান উলিয়াই আনিছিলো, এইকেইটা তোক দিছো। কিবা কিবি দৰকাৰ হৈছে যদি কিনি লবি। বোৱাৰীকো গৰম চোলা এটা কিনি দিবি। বৰ বেয়াকে ঠাণ্ডা পৰিছে এইকেইদিন। কালৌ কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল। আজি মায়ে মোৰ হাতত টকা দিলে। কি আচৰিত, হ'লেওতো লখিমী বস্তু ঘূৰাই দিব নোৱাৰি। কৃষ্ণ। হেৰা শুনিছা, দুটাই বজাৰলৈ যাওঁ ব'লা। তোৰ খং ডাঙৰ নে মোৰ খং ডাঙৰ? বোলে পইচাই মাত লগাই, মইহে ডাঙৰ। ইয়াকে কোৱা হয় মেনেজ। এইবাৰ বোৱাৰীজনী মেনেজ হ'ল নাই পৰীক্ষাটো কৰি লওঁ। বোৱাৰী, বিৰাট ডাঙৰকে ভোক লাগিছে অ, পেটটো কামুৰি গৈছেগে। ভাত হ'ল নে? আপোনালৈ ভাতকেইটা বাৰী পুণ্য বাহিৰলৈ উলিয়াই আনিবলৈ লৈছিলো যে, গৰমে গৰমে ৰ'দতে বহি খাওক বুলি। হয় নি? তেতিয়াহ'লে বোৱাৰীও মেনেজ হৈ গ'ল। তুমি মানে মোক 200 টকীয়া গিফ্ট দিম বুলি ভাবি আছিলা? মোৰ লগৰ যে পিংকি, সিদিনা তাইৰ বাৰ্থডে আছিলে। বয়ফ্ৰেণ্ডে 10,000 টকীয়া কাপোৰ দিছে আৰু তুমি মোক 200 টকীয়া। মই তোমাক বেলেগ দিনা খুজিছো নেকি কিবা? বাৰ্থডেতে লাগে বুলি কৈছো। চালা, কিমান দিন হ'ল নিজে টকা 1000 ভালকে চুই পোৱা নাই। এই আকৌ কৈছে 10,000 টকীয়া গিফ্ট। মাথা খাই দিয়ে বে চবে। আৰে তোমাক মই সদায় কৈয়ে আছো দেখোন, এইকেইদিনতে মোৰ বিল এটা পাবলগীয়া আছে। পে'মেণ্টটো আহি যোৱাৰ লগে লগে তোমাক মই দোকানলৈ লৈ যাম। কোনযোৰ ড্ৰেছ লাগে, কেইযোৰ লাগে তুমি নিজে পচন্দ কৰি ল'বা, হ'বনে? তোমাৰো সেইখন কেনেকুৱা বিল? যোনদিনাৰ পৰা ভাল পাই আহিছো সেইদিনাৰ পৰা অকল শুনি আহিছো একেখিনি কথাকে। এইকেইদিনতে বিল এটা পাবলগীয়া আছে, কিন্তু পইচাহে নোপোৱা তাহানিও। মই সেইবোৰ নাজানো, কিন্তু এইবাৰ বাহানা নচলিব। এইবাৰ যদি মোক বাৰ্থডেত মই বিচৰামতে গিফ্ট দিব নোৱাৰা, তেতিয়াহ'লে বেকআপ। কিবা কাম কৰিলেহে বিল বনিব। কিমান আৰু মিছা কথা কৈ থাকিম দেই। ক'ত পাওঁ মই ইমান গাল পইচা তাইক দামী দামী গিফ্ট দি থাকিবলৈ? এই বাৰ্থডে চাৰ্থডেবোৰ কেলে আহে জানো? নিজৰ মাল খাবলৈ পইচা নাই জানুৱাৰীত, আকৌ তাইক বাৰ্থডে গিফ্ট লাগে 10,000 টকীয়া। কি? বেয়া নাপাবা পাৰ্টনাৰ, কিন্তু মোক পইচা বহুত দৰকাৰ হৈছে বে। একো উপায় নাই পইচা ওলোৱা। সেই বুলি গাড়ীখন বিকি দিব পাৰি নেকি ঘপকে? গাড়ীখন দেখোন দুয়োটাই লগ লাগিয়ে কিনিছিলো, আৰু এতিয়া মোৰ গাড়ীত তেল ভৰাবলৈ পইচা নাই। গাড়ী চলোৱা অকাদে নাই বে মোৰ। নিবিকি কি কৰিম? মই কিন্তু পুৰাপুৰি বিক্ৰী কৰি দিয়া কথা ভাবিছো। কিন্তু তুমি বেয়া নাপাবা পাৰ্টনাৰ, 70% পইচা মোৰ আছিলে। বাকী 30%টো মোৰে আছিলে। সেইখিনি টকা মোক দি দিলেই হ'ব, কিবা এটা কৰি দি দিয়া। আৰু সঁচা কথা ক'বলৈ গ'লে গাড়ীখন দেখোন অকল তোমালোকৰ ঘৰতেই থাকে,
আমাৰ ঘৰলৈ কাহানিও নিয়ে পোৱা নাই আৰু তোমালোকৰ মা দেউতাই দেখোন গাড়ীখন এনি টাইম চলাই লৈ ঘূৰিয়ে ফুৰে মইতো খুব কমতিহে চলাওঁ আজিকালি তাতে মোৰ তেল ভৰাবলৈও পইচা নাথাকে সেইকাৰণে কৈছোঁ 30%টো মোক দি দিয়া গাড়ী তোমালোকে লৈ লোৱা পাৰ্টনাৰটোৱে ঘপকৈ আজি ভালেকেইটা কথাই কৈ পেলালে পইচা দৰকাৰ কি অকল তাকেই হৈ আছে নেকি মোকোতো হৈ আছে হ'লে বুলি মই গাড়ীখন ঘপকৈ বিকিবলৈ দিব নোৱাৰোঁ নহয় আৰু মা দেউতাহঁতকো গাড়ীখন অকল মই কিনা বুলিহে কৈ থৈছোঁ এতিয়া এইবোৰ কথা যদি গম পাই হৈছে আৰু মা দেউতাই নতুন গাড়ী কিনিছোঁ বুলি অ'ত ত'ত দেখুৱাই ফুৰিলেগে আলহী খাই ফুৰিলেগে এতিয়া যদি গম পায় সেইখন দুয়োটাই যুটীয়াকৈ কিনিছোঁ বুলি তেতিয়াহ'লে হৈছে আৰু ঘৰৰ পৰাই উলিয়াই দিব মোক গাড়ীখন তাত থাকিলে কি হ'ব আজি চাবি মোৰ লগত আছে পাৰ্টনাৰে বেছি তিৰিমিৰি কৰি থাকিব লাগিলে ৰাতিৰ ভিতৰতে কাষ্টমাৰ বিচাৰি পইচা লৈ ৰাতিপুৱালৈকে গাড়ীয়েই গাইব কৰি দিম বে এই সত্যক চিনি পোৱা নাই সত্যই গাৰ্লফ্ৰেণ্ডৰ কাৰণে চব কৰিব পাৰে নাৰায়ণ কি আকাশ পাতাল ভাবি আছ একে থৈ চাই আজি ধদুৱাটো নাই হ'বলা নে তাৰ কথাকে চিন্তা কৰি আছ নহয় এনেই কিবা এটা ভাবি আছিলোঁ মা এইখিনি ধৰ ইয়াত লিষ্ট এখন আছে লিষ্টৰ মতে গোটেই কাগজ পত্ৰখিনি ভালকৈ আছেনে নাই এবাৰ চাই দেচোন মই সময় নোপোৱা হৈছোঁ ভালকৈ এজাপ দেখোন কিহৰ লিষ্ট মা কিহৰ হ'ব ৰাইজৰ চৰকাৰী ঘৰ আহিছে লিষ্টখন সেইখন আৰু কেইঘৰ মানুহৰ নাম কাটিবলগীয়া আছে তাত হাৰামি কেইটামানে লিং লাং কৰি থৈছে দেখুৱাই আছো ৰ নতুনকৈ কেইঘৰ মানুহ ভৰাই দিব লাগিব আগতে নোপোৱা চৰকাৰী ঘৰ মানে পইচা গাড়ী বিকিবা মানে না নিবিকো ভিতৰলৈ আহা কি কোৱা দেই পাৰ্টনাৰ অকণমান লাহে লাহে কোৱা নামটো লিষ্টত ভৰাই থৈ আহিছোঁ গৰম গৰম এইবাৰ চৰকাৰী পইচা পোৱাটো খাটাং হয়নে গাড়ী নিবিকিলেও হ'ব নেকি তেতিয়াহ'লে আৰু কি সেইটো ব্যৱস্থাইতো কৰি থৈ আহিছোঁ কিন্তু অকণমান কাম এটা নথকা নহয় কি কাম কোৱা বে পইচাৰ কথা আছে ভাই মাত্ৰ চিধা চিধি কাম নহ'লেই হ'ল এই সত্য তেৰা বেকা উল্টা পুল্টা চব কাম ইজিতে কৰি দিব পাৰে এদিনৰ কাৰণে কেঁচা ঘৰ এটা বিচাৰিব লাগিব পাৰ্টনাৰ য'ত অকণমান সময়ৰ কাৰণে তুমি আৰু মই গিৰিয়েক ঘৈণীয়েক হ'ব লাগিব কাম ডাঙৰেই পূজা বাইদেউৰ ওচৰলৈকে যাওঁ বুজিছা তাতে ঠিক হ'ব একদম বঢ়িয়া ঠাণ্ডা ঠাণ্ডা একো উৎপাত নাই মানুহে পাত্তাই নাপাব পইচাটো পালে বাইদেউকো কিবা এটা দি দিম এনেও ফ্ৰীতে পোৱা পইচাহে পাপৰ ধন নে কি কোৱা তাতে ভাল হ'ব বুজিছা এনেও এজনী মানুহে টিককে ওলাই দিলেই হৈ গ'ল ঘৰৰ পৰা হে ভগৱান যেনে তেনে গাৰ্লফ্ৰেণ্ডৰ বাৰ্থডে আগত পইচাটো মিলাই দিয়া আৰু বে ব'লা এই দুটাই নিশ্চয় ক'ৰবাত কিবা ডাঙৰ কাণ্ড এটা কৰিবলৈ ওলাই আছে আকৌ পূজাকো লগত লৈছে তিনিওটা লগ হৈছেই যেতিয়া কৰিব কিবা এটা ধুনীয়াকৈ এইবাৰ নেৰিছোঁ বাপেকে ৰহ পিছা কৰি আছোঁ তহঁতৰ মানে পইচা সোমোৱাৰ আগত মানুহে ফটো মাৰিবলৈ আহিলে তহঁতক মোৰ ঘৰটো লাগে এটাই মাইকীজনী হৈ চাদৰ মেখেলা পিন্ধি দুয়োটাই মোৰ ঘৰটো আগত ৰৈ দিবি আৰু তহঁতক পইচা দি দিব বাকী কাগজ পত্ৰ বাপেহঁতে একো চাই নোলোৱাকৈ তহঁতক মৰমতে ঘৰৰ পইচা দি দিব ইমান নকৰা বুলি ভাবিছ বাপেহঁতে ইমান নকোৱা নহয় বুলি ময়ো জানো সেইকাৰণে চব কাগজ পত্ৰ আগতেই ৰেডি আপুনি মাত্ৰ ঘৰটো দিলেই হ'ল পইচা সোমোৱাৰ লগে লগে 5,000 আপোনাৰ মাৰ বলত হেৰা ন এইবোৰ গম পাইছো দে তই কৈছ যেতিয়া বাৰু মানি লৈছো লগতে 5,000টো দিম বুলি কৈছ মোক পইচা কিমান দৰকাৰ হৈ আছে গম পাৱেই সময়মতে আহিবি ফটো মাৰ যি মাৰ মাৰিবি সময়মতে আহি আকৌ মোক টকা দি থৈ যাবি বাকী যদি ভাবিছ মোক মাজতে ফচাই দিম বুলি তেতিয়াহ'লে কিন্তু তহঁতক আগতীয়াকৈ কৈ থৈ দিলো মই সেই আগত ফচন খোৱা পূজাজনী হৈ থকা নাই অকলশৰীয়া মানুহ বহুত শক্তিশালী ৰিলেক্স পাৰ্টনাৰ ৰিলেক্স ভাল দিন অহাৰ আগত মানুহে ইমানকণ কষ্টটো সহ্য কৰিব লাগিবই ব'লা ঘৰৰ পইচা সোমাব ঘৰৰ টকা সোমাব জানো এতিয়া টকা সোমালে গাহৰি খাব লাগিব অ' মা মই চাইকেল এখন কিনিম না পইচা সোমালে মাকে গাহৰি খাব পুতেকে চাইকেল কিনিব বাকী যিকেইটা থাকে মোকে দি দিবা নহ'লে সৰুৰ পৰা গুৱাহাটীখন চোৱা বৰ আশা এটা আছিলে টকাকেইটা পাওঁতে চাই আহিমগৈ নহ'লে নে কি কোৱা বাদ দিয়া ঘৰ চৰ বনাবলৈ মায়ে পেঞ্চনৰ সাঁচতীয়া টকাকেইটাকে উলিয়াই আনি আমাৰ হাতত গুজি দিবলৈ পাৰিছে টকা 2,000মান একাউণ্টটোত যেন তেন জমা কৰি ৰাখিছিলেহে চাগে ঘৰৰ পইচা দেখোন ভালেই কেইটা পাম তাৰ পৰাই মিলাই মিলি মাক ধুনীয়াকৈ চাদৰ মেখেলা এযোৰ আনি দিব নোৱাৰিমনে কেলে নোৱাৰিম আকৌ মই নিজে আনি দিম দিয়া পাই আমাৰ অকণো চিন্তাই নাই বুজিছা এইটো ঘৰকেই অকণমান ইফাল সিফাল মিলাই
ধুনীয়াকৈ টালি টোপোলা মাৰি থৈ দিলে চৰকাৰী ঘৰটোৰ নিচিনাই লাগিব নে কি কোৱা ৰঙে চঙে একেই পইচাও ভালেই কেইটা বাচিব বেলেগ কামত লগাবলৈ পাৰিম দিয়কচোন মই কিন্তু চাদৰ মেখেলা নিকিনাও বহুত দিনেই হ'ল আকৌ নতুন চাদৰ মেখেলা দুযোৰমানো ল'ব লাগিব হয়তো তাৰ বাহিৰে আৰু বেলেগ কিবা ভাল কাম আছে জানো তোমাৰ মতে কাপোৰ কানি অকল ইফালে ঘৰৰ ভিতৰত দুটা আলমাৰী অকল তাই কাপোৰে ঠাহ খাই আছে গোটেই গাঁওখন পেণ্ডেল তৰিব পৰা হৈ আছে আৰু লাগে মাইকী মানুহ হোৱা হ'লে আপুনিও কিনিলেহেঁতেন দিয়ক এইবাৰ তেতিয়াহ'লে ৰাইজৰ চৰকাৰী ঘৰ আহিছে আৰু লিংলাং দুটাই লগ হৈ গছৰ তলত ফুচ ফুচাই কথা পাতিছে তেতিয়াহ'লে এইবাৰ লিষ্টৰ পৰা কাৰ ঘৰৰ নাম কি ভাগে কাট খাই যায় কোনো ঠিকনা নাই কাৰণ এইবোৰ কামৰ আধা আধি লক্ষী মাষ্টৰ ঘৈণীয়েকৰ যোগেদিয়ে হয় নাৰায়ণে খাটাং কাৰোবাৰ ঘৰৰ নাম কাটি নিজৰ নাম ভৰাই লৈছে কিন্তু এই কানাইবোৰ জানো কম এই দিয়া ভকত নহয় দিনে ৰাতিয়ে মানুহৰ ঘৰে ঘৰে গৈ খুচৰি খুচৰি হ'লেও সঁচা কথাটো উলিয়ামেই পল্লৱ গগৈ আৰু পলাশী গগৈ বিয়া পতা কিমান দিন হৈছে আপোনালোকৰ 1.5 বছৰ অ'কে দিয়ক ফটোখন মাৰি লওঁ কি চাই আছে আপুনি খবৰ এটা নকৰে কেলে মানুহবোৰ ফটো মাৰি গ'লগে বোলে মা যি দেখিছো এইবাৰ ঘৰৰ আশা বাদ দিব লাগিব ফটো মাৰি গ'লগে বোলে এই মাত্ৰ মোক মানসীয়ে ক'লে লিষ্টত নাম অহাৰ পিছতো এবাৰ ঘৰ নাপালো কি যে কপাল পকা ঘৰত থকা আশা নাই আৰু এইটো জনমত বাদ দিলো চব বাদ দিলো ময়ো চাই লওঁ আজি দিনটোলৈকেহে বাট চাই আছিলো কুকুৰ কেইটাক ধৰা পেলাবলৈ তহঁত দুজনীয়ে নহয় জানো ফটো মাৰিবলৈ অহা মানুহ হয় পল্লৱ গগৈ আৰু পলাশী গগৈৰ ঘৰত ফটো মৰা হ'লনে হ'ল শেষৰ আগৰ ঘৰখন তেওঁলোকৰে আছিলে তেতিয়াহ'লে আজি মোৰ লগত সেইখন ঘৰলৈ আৰু এবাৰ ব'ল বেয়া জমিলে বে পাৰ্টনাৰ আজি পল্লৱ আৰু পলাশী বিয়া পতা কেইবছৰ পাতা 1.5 বছৰ মজা দেখিলে এয়া পল্লৱ আৰু পলাশী ঘৰ মালিক নাই আজি ঘৰ মালিকৰ নাম পূজা এদিনৰ কাৰণে কেঁচা ঘৰটো ভাড়ালৈ লৈছিলে আপোনালোকৰ ওপৰতো অতি সোনকালেই একশ্যন লোৱা হ'ব বদলা ভঙা স্কুটি দিছিলি যে তাৰে বদলা পাৰ্টনাৰ পলোৱা বে